Hello everyone, welcome to my channel. আজি আমি ভিডিওটোৰ জৰিয়তে পঢ়িম আমাৰ সোলাৰ সিস্টেমৰ বিষয়ে, আমাৰ সৌৰজগতৰ গ্ৰহবোৰৰ বিষয়ে। So let's get started. আমাৰ প্ৰথম পইণ্টটো হ'ল the solar system consists of the sun, 8 planets and their satellites and thousands of other similar heavenly bodies such as asteroids, comets and meteors. আমি সকলোৱে জানো যে আমাৰ সৌৰজগত বা সোলাৰ সিস্টেমৰ আমাৰ সূৰ্যটো হ'ল প্ৰধান কেন্দ্ৰবিন্দু। সূৰ্যটোৱে হ'ল প্ৰধান। ইয়াৰ উপৰিও আমাৰ কি আছে 8 প্লেনেটছ মানে গ্ৰহ 8টা আছে। দেয়াৰ ছেটেলাইটছ উপগ্ৰহবোৰ আছে এণ্ড থাউজেণ্ডছ অফ আদাৰ স্মলাৰ হেভেনলি বডিজ আৰু বহুতো উল্কাপিণ্ড ধূমকেতু এই এষ্ট্ৰইডছ জ্যোতিষ্ক এই এনেকুৱা ধৰণৰ মৌলবোৰে আমাৰ সৌৰজগতখন গঠিত। নেক্সট পইণ্টটো হ'ল দ্য ছান ইজ দ্য চেণ্টাৰ অফ দ্য সোলাৰ চিষ্টেম। আমাৰ সূৰ্যটো হ'ল আমাৰ সৌৰজগতৰ কেন্দ্ৰ। দ্য 8 প্লেনেটছ আৰ মাৰ্কিউৰী, ভেনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ, ছেটাৰ্ণ, নেপচুন। প্লুটো ইজ এ ডুৱাৰ্ফ প্লেনেট। প্ৰথমতে আমাৰ গ্ৰহ 9টা আছিল, কিন্তু এতিয়া বৰ্তমান 8টা আছে আৰু সেইকেইটা হ'ল মাৰ্কিউৰী, ভেনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ, ছেটাৰ্ণ, নেপচুন। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। প্লুটো এতিয়া ডুৱাৰ্ফ প্লেনেট হিচাপে পৰিগণিত হৈছে। মাৰ্কিউৰী, ভেনাছ, আৰ্থ, মাৰ্চ are called terrestrial planets and Jupiter, Saturn, Uranus and Neptune are called gaseous planets. দুটা ভাগত ভাগ কৰা আছে। প্ৰথম বুধ, শুক্ৰ, পৃথিৱী আৰু মংগলক টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি গণ্য কৰা হয় আৰু জুপিটাৰ, ছেটাৰ্ণ, ইউৰেনাছ আৰু নেপচুনক গেছুয়াছ প্লেনেট বুলি গণ্য কৰা হয়। In the solar system, the planet nearest the sun is Mercury and the planet farthest from the sun is Neptune. Solar systemৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল মাৰ্কিউৰী অৰ্থাৎ বুধ গ্ৰহ আৰু আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল নেপচুন। Mercury is extremely hot planet. বুধ গ্ৰহটো বহুত বেছি গৰম হয়। It is visible 2 hours before sunrise. 2 ঘণ্টাৰ আগত সূৰ্য উদয় হোৱাৰ 2 ঘণ্টাৰ আগত দেখিবলৈ পোৱা যায়। It is the smallest, এইটো আটাইতকৈ সৰু and lightest of all planets. Smallest আৰু lightest বেছিকৈ পোহৰ দিয়া গ্ৰহ আৰু আটাইতকৈ সৰু গ্ৰহ হ'ল বুধ গ্ৰহ। Venus planet is nearest to the earth. শুক্ৰ গ্ৰহটো আমাৰ পৃথিৱীৰ একেবাৰে ওচৰত দেখিবলৈ পোৱা যায় and also brightest আৰু উজ্জ্বল হয়। Venus is known as the evening star as well as morning star. Venusক evening star আৰু morning star বুলিও জনা যায়। Venus is like the earth in size and mass. Venus গ্ৰহটো আমাৰ পৃথিৱীৰ দৰে একেই হয় and hence also known as the earth's twin আৰু সেইকাৰণে পৃথিৱীৰ টুইন বা যমজ বুলি কোৱা হয়। It also rotates clockwise like Uranus. Clockwise ঘূৰে, ঘড়ীৰ কাঁটা যেনেদৰে ঘূৰে তেনেদৰেই ঘূৰে, গতি কৰে ইউৰেনাছৰ দৰে। Venus is the hottest planet. Venus is the hottest planet. Venus আটাইতকৈ বেছি গৰম হয়, উত্তপ্ত গ্ৰহ। Earth is the largest of the inner planet. যিখিনি ইনাৰ প্লেনেট আছে আমাৰ মাৰ্কাৰী, ভেনাছ, আৰ্থ আৰু মাৰ্চ, সেই প্লেনেটকেইটাৰ ভিতৰত আৰ্থ একেবাৰে কি হয় লাৰ্জেষ্ট, আটাইতকৈ ডাঙৰ হয়। দ্য আৰ্থ ইজ ন'ন এজ ৱাটাৰী প্লেনেট। পৃথিৱীখনক বা পৃথিৱী নামৰ গ্ৰহটোক ৱাটাৰী প্লেনেট বুলি কোৱা হয় আৰু দ্য ব্লু প্লেনেট বুলিও কোৱা হয়। দ্য মুন ইজ দ্য অনলি ছেটেলাইট অফ দ্য আৰ্থ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ হ'ল চন্দ্ৰ। পৃথিৱীৰ এটাই উপগ্ৰহ আছে আৰু সেইটো হ'ল কি মুন বা চন্দ্ৰ। Next, iron rich red soil and pink sky of Mars gave it the name red planet. It is half size of Earth. Marsক আমি কি বুলি ক'ব পাৰি red planet বুলিও ক'ব পাৰি because of red soil, pink sky. ঠিক আছে, red soil মানে হ'ল ৰঙা মাটি আৰু pink sky মানে আকাশৰ কথা কৈছে। pink কালাৰ হয় সেইকাৰণে red planet বুলি কোৱা হয়। It is half size of Earth. পৃথিৱীৰ আধা।
Jupiter is the largest planet in the solar system. Jupiter আটাইতকৈ ডাঙৰ গ্ৰহ হয় সৌৰজগতৰ, এইটো আমি সকলোৱে জানো। It is known as winter planet. এই গ্ৰহটোক winter planet বুলিও কোৱা হয়। Saturn is the second largest in the solar system. Saturn is the second largest. বৃহস্পতিৰ পিছতেই জুপিটাৰ মানে বৃহস্পতি গ্ৰহৰ পিছতে দ্বিতীয় বৃহত্তম গ্ৰহ হ'ল Saturn বা শনি। Titan is the largest satellite. শনিৰ যিটো উপগ্ৰহ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম হ'ল টাইটান। মনত ৰাখিবলৈ যত্ন কৰিব লাগিব। Uranus is about 4 times the size of Earth. Uranus গ্ৰহটো আমাৰ পৃথিৱীতকৈ 4 গুণ ডাঙৰ হয়। The planet appears greenish in color because of methane. আৰু যি ইউৰেনাছ গ্ৰহটো greenish in color গ্ৰীণ কালাৰৰ হয় because of methane গেছ থকাৰ কাৰণে। Neptune is the 8th planet of the solar system. Neptune 8ম নম্বৰৰ গ্ৰহ হয় solar systemৰ। Neptune is very similar to Uranus. Neptune গ্ৰহটো ইউৰেনাছৰ দৰে দেখিবলৈ and can be considered as its twin. আৰু সেইকাৰণে নেপচুন গ্ৰহটোক ইউৰেনাছৰ যমজ বা টুইন বুলিও ক'ব পাৰি। লাষ্ট পইণ্টটো হ'ল in 24 August 2006 the IAU declared that Pluto would no longer remain a planet. 2006 চনৰ 24 আগষ্ট তাৰিখে IAU ডিক্লেয়াৰ কৰিছিলে যে প্লুটোটো no longer remain a planet, অৰ্থাৎ ডুৱাৰ্ফ প্লেনেট বা বাওনা গ্ৰহ বা প্লুটোক দেখি পোৱা নাযাব বুলি কৈছিল। Thanks. Please do subscribe my channel. Thank you.